নমস্কাৰ হৰভোগ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰিছে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সৰ্বমুঠ 24 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় প্ৰথম বিভাগত উত্তীৰ্ণ যিসকল ছাত্ৰ-ছাত্ৰী আছে এই ছাত্ৰ-ছাত্ৰী আজি বৰনগৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলিত হৈ এই বৰ্ষত স্নাতক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ যিসকল ছাত্ৰ-ছাত্ৰী আছে এই ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাবৰ কাৰণে যি অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠান অতি যুক্তিপূৰ্ণ অনুষ্ঠান কাৰণ প্ৰথমবাৰৰ বাবে এটা বিভাগেই বৰনগৰ কলেজৰ মাত্ৰ এটা বিভাগে ৰাজনীতি বিজ্ঞান বিভাগত 24 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে এই ফলাফল যথেষ্ট আশাব্যঞ্জক ফলাফল আৰু এই ফলাফলে আমাক সকলোকে বৰনগৰ মহাবিদ্যালয় পৰিয়ালৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা ছাত্ৰ-ছাত্ৰীয়ে হওক বা ইয়াৰ অভিভাৱক শুভাকাংক্ষীসকলকে হওক সকলোৰে মন আহ্লাদিত কৰিছে উৎফুল্লিত কৰিছে মই ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষকসকলক আৰু ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰক তাকে আন্তৰিকতাৰে আশা কৰিছোঁ আৰু বিশেষকৈ ৰাজনীতি বিজ্ঞান বিভাগত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰথমতে স্নাতকোত্তৰ শ্ৰেণী সংযোজিত হৈছিল আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহো অতি সফলভাৱে ইয়াত পাঠদান চলি আছে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট কৃতিত্বপূৰ্ণ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে এই যে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ৰাজনীতি বিজ্ঞান বিভাগৰ যি যাত্ৰা এই যাত্ৰা সফল হওক আহি থকা দিনবিলাকত আৰু আজি যি কৃতিত্বপূৰ্ণ ফলাফল প্ৰদৰ্শন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে আহি থকা দিনবিলাকতো এই সুযোগ সৃষ্টি কৰিবৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে যত্নবান হওক তাকে আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ আজি বৰনগৰ কলেজৰ